লোডশেডিং সমস্যাৰ পৰিত্ৰাণ পাবলৈ আমাৰ অন্যতম আহিলা হৈছে ইনভাৰ্টাৰ। বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ ঘৰতেই উপলব্ধ এই আহিলা এই ইনভাৰ্টাৰ। আপুনি বাৰু চিন্তিত নেকি কিমান দিনৰ পাছত সলনি কৰিব লাগিব বেটাৰীৰ পানী? জানো আহক ইনভাৰ্টাৰৰ বেটাৰীৰ পানী কিমান দিনত সলনি কৰাটো উচিত। জানো আহক কেনেকৈ যতন ল'ব আপোনাৰ ঘৰত থকা এই ইনভাৰ্টাৰ। গৰমৰ দিনত বিশেষভাৱে প্ৰয়োজন হোৱা এবিধ আহিলা হৈছে ইনভাৰ্টাৰ। অৱশ্যে অসমত 12 মাহে ইনভাৰ্টাৰৰ প্ৰয়োজন হয়, কাৰণ অসমত লোডশ্বেডিঙৰ প্ৰকোপ যথেষ্ট বেছি। গৰমৰ দিনকেইদিনত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লোডশ্বেডিঙৰ হাৰো বৃদ্ধি পায়। তেনেস্থলত ইনভাৰ্টাৰৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি, যাৰ বাবে প্ৰায় ঘৰতে আছে ইনভাৰ্টাৰ। কিন্তু বহুলোকে ইনভাৰ্টাৰৰ বিষয়ে জানিব লগা কিছুমান কথা নজনাৰ বাবেই বহু সময়ত সমস্যাৰ সন্মুখীন হয়। আন ইলেক্ট্ৰনিক আহিলাৰ দৰে ইনভাৰ্টাৰতো যত্নৰ প্ৰয়োজন হয়। যদি ইয়াৰ সঠিক যত্ন লোৱা নহয় তেন্তে ইয়াৰ আয়ুস কমি যায়। এই প্ৰতিবেদনত ইনভাৰ্টাৰৰ ক্ষেত্ৰত ল'বলগীয়া কেতবোৰ প্ৰয়োজনীয় দিশৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। এই টিভিত ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইনভাৰ্টাৰৰ ব্যৱহাৰ আৰু ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে ইনভাৰ্টাৰ আৰু বেটাৰীৰ ব্যৱসায়ৰ লগত জড়িত তাপস দাসে। জানো আহক কেনেকৈ যতন ল'ব আপোনাৰ ঘৰত থকা এই ইনভাৰ্টাৰৰ। ইনভাৰ্টাৰ এটা লগোৱাৰ পাছত প্ৰতি 3 মাহৰ অন্তৰে অন্তৰে বেটাৰীত পানী আছে নে নাই চাব লাগে। পানী কমিলে ভৰাব লাগে। ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলা যিকোনো বেটাৰীৰ দোকানতে পোৱা যায়। তদুপৰি নিজৰ সুবিধা অনুসৰিও পানী ভৰাব পাৰি। আনহাতে বেটাৰীৰ টাৰ্মিনেল চাফা কৰি থাকিব লাগে। ইনভাৰ্টাৰ এটা সঠিকভাৱে চলিবলৈ সংলগ্ন বেটাৰীত পানীৰ প্ৰয়োজন হয়, যাৰ বাবে নিয়মীয়াকৈ বেটাৰী পৰীক্ষা কৰি থাকিব লাগে। বছৰত 2-3 বাৰ বেটাৰীৰ পানীৰ প্ৰয়োজন হয়, কিন্তু তথাপিও 3 মাহৰ মূৰে মূৰে পৰীক্ষা কৰাটো ভাল। পানী কমিলে লগে লগে ভৰাব লাগে। সাধাৰণতে বেটাৰীত বছৰত 3 বাৰ পানী ভৰোৱাৰ প্ৰয়োজন হয়। পানীৰ স্তৰ চোৱাৰ বাবে বেটাৰীৰ ওপৰৰ সূচক থাকে। সেই ৰঙা আৰু সেউজীয়া নাইবা নীলা ৰঙৰ সূচকৰ জৰিয়তে সহজতে পানীৰ স্তৰ পৰীক্ষা কৰিব পাৰি। ৰঙা আৰু সেউজীয়া ৰঙৰ সূচকৰ মাজত পানীৰ স্তৰ থাকিব লাগে। ৰঙা ৰঙৰ তলত পানীৰ স্তৰ গ'লে লগে লগে পানী সেউজীয়া ৰঙা সূচকলৈকে ভৰাব লাগে। পানী সদায় ৰঙা আৰু সেউজীয়াৰ মাজত থাকিব লাগে। নিউজ ডেস্ক, A News Plus।